মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 7ৰ অসমৰ সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজভাৱে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত দিয়া আছে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ'ল কাগজ কল, যিটো জাগিৰোডত আছে, আৰু জুইশলা, এইটো ধুবুৰীত আছে। তাৰপিছত কুৱেশ্যন খ দিয়া আছে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটা হ'ল নামেৰি আৰু মানা। তো এই দুটা তোমালোকে মনত ৰাখিবা, নামেৰি আৰু মানা। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? তো এইটোৰ উত্তৰটো ক'ব নালাগে, তোমালোকে জানা অসমৰ অধিকাংশ লোকৰ জীৱিকা হ'ল কৃষি, মানে অসমৰ অধিকাংশ লোকে কৃষিৰ লগত জড়িত। তাৰপিছত কুৱেশ্যন ঘ দিয়া আছে অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। তো এই বানানটো তোমালোকে ভালদৰে মনত ৰাখিবা, লেপেটকটাত, ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল বা উমান পাইছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰত প্ৰথম ডিপগৈ খাৰুৱা তেলৰ সন্ধান বা উমান পাইছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে সঁচা নে মিছা লিখা। তো ইয়াৰ ক নম্বৰত কি কৈছে অসমৰ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া হয়, এইটো সঁচা হ'ব। তাৰপিছত খ দিয়া আছে শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত, এইটো সঁচা হ'ব। তাৰপিছত কুৱেশ্যন গ দিয়া আছে অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে। তো এইটো কি হ'ব? এইটোও সঁচা হ'ব। তাৰপিছত কুৱেশ্যন ঘ দিয়া আছে কপিলী বৰাক নৈৰ এখন উপনৈ, এইটো মিছা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য, এইটো মিছা। তাৰপিছত 6 নম্বৰত দিয়া আছে কি চাহ এবিধ ৰোপণ কৃষি, এইটো সঁচা, কাৰণ চাহ ৰোপণ কৰা হয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে উদ্ভিদৰ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্ভিদৰ পৰা বহুতো বস্তু পাওঁ, যেনে 1 উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ। 2 গৃহ নিৰ্মাণৰ কাৰণে প্লাইউড কাঠ আদি। তাৰপিছত 3 আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ। আৰু 4 নম্বৰ উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্য কিয় প্ৰয়োজন? 50টা মান শব্দৰ ভিতৰত লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিচৰণস্থলী আছিল, কিন্তু মানৱ জাতিৰ অগ্ৰসৰৰ লগে লগে প্ৰকৃতিত পশু পক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল। অৰণ্যবোৰ আছিল বন্যপ্ৰাণীৰ শেষ আশ্ৰয়স্থল। মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত
অৰণ্যবোৰ সংকটৰ সন্মুখীন হ'ল। ঠাই বিশেষে কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হ'ল। তাৰ পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্যপ্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্য গঢ়ি উঠিছিল। অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীবোৰ সুৰক্ষিত হৈ থাকে। প্ৰাণীবোৰ ইয়াত বংশবৃদ্ধি কৰিব পাৰে। অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীবোৰ আগমন ঘটে। উদ্ভিদ বন্যপ্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ কাম কৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমত খাৰুৱা তেলৰ পুং বৰ্তমান নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহলা, লাকুৱা, দিহিং উপত্যকা আদি ঠাইবোৰত খাৰুৱা তেল পোৱা যায়। তাৰপিছত আৰু কয়লাখিনি বৰ্তমান উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনীমৰা আদিত কয়লা খনি পোৱা যায়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা মান শব্দৰ ভিতৰত লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূতল জল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱা পানী আৰু গৃহ কাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে। ভূতল জলেই উদ্যোগ আৰু কল কাৰখানাবোৰতো ভূতল জল ব্যৱহাৰ হয়। কৃষি কাৰ্যত জলসিঞ্চনৰ বাবে ভূতল জল অতি প্ৰয়োজনীয়। ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলেই সেই পানী বাষ্পীভূত হৈ ওলাই আহে, যাক আমি গৰম পানীৰ বুলি জানো, আৰু সেইবোৰ শক্তিৰ উৎস। তাৰপিছত 7 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ এখন নক্সা অংকন কৰি পাতত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুৱা। এইটো হ'ল অসমৰ মানচিত্ৰ। এইখিনি চাই তলত কিছুমান কুৱেশ্যন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগে। তো কুৱেশ্যনবিলাক কি দিয়া আছে, ক'ত কি কৈছে 3টা খাৰুৱা তেলৰ পুং। তো তোমালোকে লিখিবা মৰাণ, লাকুৱা আৰু দিহিং। তাৰপিছত 3টা কয়লা খনি লিডু, জয়পুৰ আৰু নাফুক। তাৰপিছত 2টা তেল শোধনাগাৰ বঙাইগাঁও আৰু নুমলীগড়। তাৰপিছত ঘৰত দিয়া আছে চূণ শিল্প এখন ঠাই ডিমা হাছাও জিলাৰ উমৰাংচু। তাৰপিছত চত দিয়া আছে এটি নদী বন্দৰ, এইটো হ'ল ধুবুৰী। তাৰপিছত লাষ্ট কুৱেশ্যনত কি দিয়া আছে সোণখিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিংগা, ধলেশ্বৰী উপনৈ। তো উত্তৰ তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ। এইবিলাক হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ।